Welcome to the channel. Hi guys, welcome back to the channel. আজি ক্লাছত আমি লজিক্যাল ৰিজনিংৰ এটা কোৱেশ্চন চাম and before starting the class তোমালোকে যদি add and log subscribe কৰা নাই please do subscribe the channel and yeah that's all. Let's begin the class. So এটো কোৱেশ্চন দেখি মোৰ লাগিছে ইজি হয় So let's read the question and find out হসাকে easy নহয় মানে easy না hard so কি কৈছো in a group of 500 people every person knows at least one of the four language কি language C++ Java Python and R the number of persons who can work on all language except R are same as those who can work only on R which in turn is 40 okay মোৰ ইমান পঢ়া লগা মোৰ মাহাত আহি গৈছে যে ইয়াত Venn diagram এটা হ'ব Four language বুলি কৈছে C++, Java, Python and R. So the diagram will be like this. See, let's select a pen. Another diagram to show. Okay aru amar easy work karone ami ebor naam di diu let's say this is A B C D E F G H I J K L M N O ঠিক আছে হল এতিয়া কি কৈছো in a group of 500 people every person knows at least four language C++ the number of persons who can work on all language except R are same as those who can work on R which in turn is 40 okay এনলটো সোম কি ইয়াৰ পৰা বুজি পাইছো যে number of person who can work on all language except R okay the number of person who can work on all language except R code আছে okay আমি এবোৰ দিয়া নাই ন দি দিও let's say this is R let's say this is C++ এটো কৈ দিও আমি Python 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 আৰু এটো কৈ দিও আমি কি আছিল আৰু Java কৈ দিও ঠিক আছে এটা কৈছে যে except R the number of persons who can work on all language except R all language except R আরক বাদ দি দিয়া আরর পুরা এটো বাদ দি দিয়া আর বাকি থাকিলে এটো ঠিক আছে number of person who can work on all language except R so except R তো বাকি C F J এটা সো আমি প্রথম কইছে except R কই দিছে আরক বাদ দি দিলো ঠিক আছে এটা কইছে যে আরক আর মানে কি আর পুরা এটো A B D E H I E M এবোৰ আৰৰ ভিতৰত আছে সো এবোৰ বাদ দিলু এটা কৈছে যে the number of person who can work on all language বুলি কৈ দিছে ন তো all language বুলি যেটা কৈছে সো আমাৰ ইয়াৰ পৰা চাব লাগিব যে আমাৰ বাকি তিনটা ল্যাঙ্গুৱেজত কাম কৰা মানুহ কোন আছে বাকি তিনটা ল্যাঙ্গুৱেজত কাম কৰা মানুহ আমাৰ C নাই C অকল C++ ত কাম কৰি আছে F G আমাৰ F হল C++ আৰু Python ত কাম কৰি আছে G অকল Python ত কাম কৰি আছে আৰু J আমাৰ কোড কাম কৰিছে সো যে আমাৰ জাভাত কাম কৰিছে যে আমাৰ পাইথনত কাম কৰিছে যে আমাৰ C++ ত কাম কৰিছে যে C++ ৰ এটো গোটেটো এটো C++ ৰ গোটেটো এটো পাইথনৰ এটো গোটেটো আৰু জাভাৰ এটো গোটেটো এবোৰ এই C++ পাইথন আৰু জাভাত কাম কৰা মানুহ অকল যে বিকজ কেস হোৱা কে অকল কে জাভা আৰু পাইথনত কাম কৰিছে ও হল অকল জাভাত কাম কৰিছে M আৰু N সোৱা এবোৰ জাভাত কাম কৰিছে বেলেগত কাম কৰা নাই সো কৈছে যে ইয়াত সোৱা the number of person who can work on all language except R আরক বাদ দিলু আৰু all languageত কাম কৰা মানুহ বিচাৰিলু কোন হয় all languageত কাম কৰা মানুহ J ঠিক আছে J কাৰ সমান হয় S are same as those who can work only on R which in turn is 40 okay are same as those who can work only on R আরত অকল আরত কাম কৰা মানুহ কৈছে ইয়াত সোৱা L এটো আৰৰ ভিতৰত আছে ন L কি L জাভাত কাম কৰিছে আৰতৰ কাম কৰিছে M জাভাত কাম কৰিছে আৰত কাম কৰিছে আৰু C++ ত কাম কৰিছে ন H ও সেম I ও সেম D E এবোৰ নহয় B নহয় A সোৱা আমাৰ অকল আৰত কাম কৰিছে বেলেগৰ ভিতৰত নাই ন C++ ত নাই পাইথনত নাই জাভাত নাই সো দ্যাট মিন্স A আমাৰ
অনলি আৰত কাম কৰিছে আৰু এইটো কৈ দিছে যে চোৱা দ্য নাম্বাৰ অফ পাৰ্চন হু কেন ৱাৰ্ক অন অল লেংগুৱেজ এক্সেপ্ট আৰ কোন আছিলে জে আৰ ছেম এজ দ'জ হু কেন ৱাৰ্ক অনলি অন আৰ আমাৰ এ আছে কিমান কৈছে 40 কৈছে মানে জেৰ ভেলু আমি ইয়াৰ পৰা পাই গৈছো আমি আমাৰ জে আমাৰ 40 আৰু আৰ নহয় এ আমাৰ 40 ওকে এ আমাৰ 40 পাই গলো এইটো ইনফৰমেশন নেক্সট চোৱা হাফ অফ দি টোটেল পিপল cannot work on python okay half of the total people cannot work on python amar total kiman ase 500 no yat chua total amar in a group of 500 people total 500 di dise so 500 er bitor koise half manue python ot kam nokore eto meaning ki half manue jodi python ot kam nokore ar baki half amar python ot kam kora manu hoy right so 500 er half kiman 250 plus 250 500 250 manu কাম নকৰে তো বাকি 250 manu পাইথনত কাম কৰে দ্যাট মিন্স পাইথনত টোটাল কাম কৰা মানুহ আমাৰ 250 হয় সো ইয়াৰ পৰা পাই গৈছো আমি লিখি দিও ইয়াত এটো 250 ঠিক আছে 250 নেক্সট ওয়ান কি কৈছে ইয়াত আছিল আমি পাইথন হৈ গল এটো half of the people cannot work on python done and 70% can only work on python okay 70% can only work on python এটা only work on python অকল পাইথনত কাম কৰা মানুহ বিচাৰিব লাগিব সো only work on python কোন হয় 70% only work on python মত ডায়াগ্ৰামত দেখিছো যে জি সোয়া আমাৰ পাইথনৰ ভিতৰত সোয়া জি আমাৰ অকল পাইথনৰ ভিতৰত আছে C++ ত নাই আৰত নাই জাভাত নাই দ্যাট মিন্স জি আমাৰ only পাইথনত কাম কৰা মানুহবোৰ জিত আছে okay so g value amar 70 to here by আমি g amar 70 okay g is 70 etia ki ase next line number of people who can work on exactly two language is twice the number of people who can work on exactly three which in turn is twice the number of people who can work on all four okay amar yat ki koise je number of people who can work on exactly two language okay ami ta likhi diu বস্তুটো ক্লিয়ার হ'ব কাৰণে people who can work on two language asile no চালো শুন এবাৰ number of people who can work on exactly two language okay who can work on exactly two language exactly two language car equal koisile three language na exactly three language ko manu equal koisile is okay is twice the number of people who can work on exactly three language okay that means amar twice koise 2 hobo twice mane 2 twice the number of people who can work on exactly three language to exactly three language হল এটো ল্যাঙ্গুৱেজ হয় স্পেলিং মু ভুল লিখিছো মই তোমালোকে বুজি যোৱা যে 2 ইনটু এক্সাক্টলি 3 ল্যাঙ্গুৱেজ কৰা মানুহৰ কথা লিখিছো নেক্সট আমাৰ কি কৈছে চোৱা number of people who can work on exactly two language is twice the number of people who can work on exactly three which in turn is twice the number of people who can work on all four okay that means ইয়াত চোৱা important বস্তু twice the number of people who can work on all four ঠিক আছে all four ইয়াত exactly two language কৈছিলে ইয়াত exactly three language কৈছিলে exactly three ইয়াত কৈছে যে work on all four so twice কৈ দিছে তো twice কৈ 2 এটা ইনটু কৰিব লাগিব 2 এটা ইনটু কৰিম 2 এটা ইনটু কৰিলো আগৰ 2 আছিলে আগৰ 2 টো ইয়াত হ'ব তাৰপিছত কি হ'ব all four can work on all four all four etia soa etu 2 into 2 mane 4 hoy dom direct 4 likhi diu yat let's write here 4 etu 4 likhi diu moi thik ase etu buzilam 2 into 2 etia soa next ki koise 30% of people can work on exactly one language okay
30% of people can work on exactly one language মানে আমি 500 or 30% ওলাম ঠিক আছে so 500 or 30% কিমান 500 or 30% ये जो কাটিলে 3015 150 হয় 530% মানে 150 মানুহ আমাৰ 30 people can work on exactly one language ত কাম কৰে 150 মানুহ আমাৰ exactly one language ত কাম কৰে এটা language ত কাম কৰে তাহলে কি 30% people can work on exactly one language while 36 can work on both C++ and Java okay আমি ইয়াৰ পৰা কি ওলাব পাৰো সোৱা okay next কি 36 can work on both C++ and Java of which okay C++ আৰু Java ত কাম কৰা মানুহ এটো IJMN আমাৰ কিমান 36% মানে 536% কিমান let's see what is 536% 500 or 36% যদি ওলাব যাও আমি এটো কাটিলে আৰু 36 আৰু 5 কইলে কিমান হ'ব 5 6 30 03 5 15 6 18 180 okay 180 আমাৰ 36% মানে C++ আৰু Java ত কাম কৰা মানুহ 180 C++ Java ত কাম কৰা মানুহ কোন কোন আছিল IJMN হয় so C++ Java ত কাম কৰা মানুহ IJMN হয় so I plus J plus M plus N 180 হ'ব ঠিক আছে ইয়াৰ পৰা আমি পাইছো যে I plus J plus M plus N is 180 ঠিক আছে এতিয়া আমাৰ IJMN ৰ ভিতৰত আমি কি পাইছো J আছে আমাৰ J আছে MNI নেজানো আমি ন এটা কাম কৰো আমি IJMN আমি J অকল জানো MIMN নেজানো ন I কি হয় সো Java আৰু Python C++ all four okay ইয়াত সো I মানে all four ঠিক আছে আৰু আমাৰ ইয়াত এটো কন্ডিশন দি দিছে যে 4 into all 4 আৰু এটো এক্সুয়ালি এটো কৈ দিছে আমি যদি all 4 ক আমি x ধৰো ঠিক আছে all 4 ক আমি let's say all 4 let all 4 জনা মানুহবোৰক আমি x কৈ দিছো let মানে all four language programming language জনা মানুহবোৰক আমি x বুলি কৈ দিছো ঠিক আছে সো আমাৰ কি হ'ব এতিয়া সোৱা ইয়াত তো 4x হৈ যাব না ইয়াত 4x দেখা দেখি 4x হৈ যাব ইয়াত কি হ'ব ইয়াত কি কৈছে two language number of people who can work on exactly two language equal to into exactly three language ইয়াত তো আমি একো মানে এটো ইয়াত x ধইছো সো ইয়াত x ধইছো 4x হৈ গল সো 4x মানে কি 4x হৈ গল এটোৰ মিনিং কি হল 4x মানে number of people who can work on exactly two language because all these are equal right all these are equal so eটোৰ মিনিং কি হল number of people who can work on exactly two language মানে equal to 4x কব পাৰি আমি ঠিক আছে equal to 4x কব পাৰিম আৰু এটো সেম 2x into exactly three language কবলে আমি ইয়াত 4x বুলি কব পাৰো মানে আমাৰ ইয়াত number of people who can work on exactly three language আমাৰ উলাই গল মানে এনেকে হ'ব মই কৈ দেখাই দিছো যে exactly two language আমাৰ 4x ঠিক আছে 4x exactly two language আমাৰ 4x আৰু exactly two language আমাৰ 4x sorry current গৈ গৈছেগে so exactly two language আমাৰ 4x হয় because আমি ইয়াত চাইছো এটো সোৱা number of people who can work on exactly two language into exactly three language into 4 into all 4 আমি x ধইছো so 4 into x বুলি কব পাৰো so 4x লিখিছো আমি ইয়াত exactly two language আৰু next question কি আছিল 2 into exactly three language 2 into exactly three language আমি কি লিখিম exactly three language equal to 4x লিখিব পাৰো ঠিক আছে আৰু 2 into exactly আসলে 2 আছিল ইয়াত 2 into আসলে এটো 2 into আসলে 2 into so আমাৰ কি ওলাব ইয়াত সোৱা exactly two language আমাৰ 4x ওলাই গৈছে exactly three language আমাৰ ইয়াত 2 আছে এটো কাটিব so exactly three language আমাৰ কি ওলাব আমাৰ ওলাই গৈছে 2x ওলাই গৈছে exactly three language আৰু all 4 আমাৰ x হয় all 4x হয় আমি যেতিয়া এটো প্লাস কৰি দিম ঠিক আছে এটো যদি মই প্লাস কৰি দিও মানে 4x
আমাৰ 2 ল্যাঙ্গুৱেজ প্লাস 3 ল্যাঙ্গুৱেজৰ আমাৰ 2x আৰু আমাৰ 4 ল্যাঙ্গুৱেজৰ অল 4ৰ আমাৰ x আৰু আমাৰ 1 ল্যাঙ্গুৱেজ এক্স্যাক্টলি 1 ল্যাঙ্গুৱেজৰ আমি 180 ওলাইছিলো এৰ ওপৰত এৰ সোৱা 500 into 30 by 100 150 আৰু ইয়াত সোৱা কি কৈছিলে এৰ কোৱেশ্চনত সোৱা 30% of people can work on exactly one language. So exactly one language বুলি কৈ দিছে 30% of people. So 5 minus 30% 150 এটো exactly one language হয়. This one is exactly one language. ঠিক আছে? So exactly one language মানে 150 আৰু টোটাল মিলাই আমাৰ 500 হয়. ইয়াত দি দিছে টোটাল 500 হয়. So 150 ও প্লাস কৰি দিও আমি ইয়াত বলা. ইয়াত আমি 150 প্লাস কৰি দিও 150 প্লাস কৰি দিলো ইকুৱেল টু 500 হয় এটো কৰিলে কিমান হ'ব 4 5 6 7x equal to 500 minus 150 আমাৰ 500 minus 150 আমাৰ 0 ইয়াত হ'ল 10 5 আৰু 4 1 350 আৰু x equal to 50 ওলাই গল আমাৰ ঠিক আছে এটো আমাৰ x ওলাই গল x ৰ ভ্যালু ওলাই গল দ্যাট মিন্স আমি ইয়াৰ পৰা আমি x ৰ ভ্যালুৰ পৰা আমি এটো ওলাই দিব পাৰিম এক্স্যাক্টলি 2 ল্যাঙ্গুৱেজ ওলাই দিব পাৰিম মানে 200 আৰু 4 into x মানে 4 into 50 আৰু 3 ল্যাঙ্গুৱেজ মানে আমাৰ 2 into 50 মানে 100 হৈ গল ঠিক আছে সেটো ওলাই দিব পাৰিম আৰু আমাৰ all 4 x হয় all 4 x আৰু কি আছিল all 4 আমাৰ কি আছিল ডায়াগ্ৰাম চালে আমি বুজি পাম এটো বস্তু মোৰ মাথাত কৰব আহিলে এটো যে কৰিব লাগিব কৰব মোৰ মাথাত আহিলে এটো সোৱা আমি যেতিয়া এটো ওলাইছো এটো বস্তু যেতিয়া ওলাইছো আমি i j m n যেতিয়া ওলাইছো তেতিয়া আমি আকল আমাৰ ভ্যালুটো j লকে আছিল i m n আমি নেজানো ন সো i কি হয় i যেতিয়া মই ডায়াগ্ৰামত চালো i টো আমাৰ মোৰ পটককে মাথাত ক্লিক কৰিলে যে i আমাৰ সোৱা r ত আছে i c++ ত আছে পাইথনত r আছে i আছে আৰু জাভাটো i আছে মানে এটো all 4 i হৈ গল all 4 সো i যেতিয়া all 4 হৈ গল আৰু মই ইয়াত all 4 লিখিছো so etu moi jodi moi x koi do for example let take all 4 as x so etu x koi dile amar exactly 3 language exactly 2 language ulai goise amar answer aru etu jetia all 4 jetia amar all 4 mane x joisilo aru all 4 mane ki I all 4 hoy I all 4 hoy na jane ki moi just moi koisu je r aru c+ python java sobote ase I all 4 x hoy mane ki aru x I x hoy aru x er value kiman olaise x er value amar 50 ওলাইছে রাইট x এর ভ্যালু 50 ওলাইছে দ্যাট মিন্স আমার x হল i এর ভ্যালু x is i তো আমি ইয়াত লিখি দিও আমার i এর ভ্যালু ওলাই গল 50 i আমার 50 ঠিক আছে i যেতে আমার 50 ওলাই গল এতিয়া সো আমার কি বাকি আছে ইয়াত i j m n i আর j আমার হাতত আছে m আর n নাই n কি হয় n আমার সোয়া c++ এর n আছে জাভাত n আছে দ্যাট মিন্স হোয়াট আমার n হৈ গল 2 ল্যাঙ্গুৱেজ রাইট i আছে j আছে n কোড আছে n জাভাত আছে সিম্পল m কোড আছে m r আছে m আছে তিনটাত আছে m তিনটাত আছে ন m ওলাই যাব সিম্পল এটো সোয়া আমাৰ n ৰ ভ্যালুটো ওকে মই কোৱেশ্চনটো পঢ়া নাছিলো কোৱেশ্চনটোত সোয়া 30% of people can work on exactly one language and 30% can work on C+ and Java. 36% C++ Java কাম কৰিব পাৰে of which 60 people do not work on any other language 60 people do not work on any other language মানে কি C++ আৰু Java আমাৰ 36% মানুহ কাম কৰে আৰু এই C++ আৰু Java ৰ ভিতৰ 60 people আমাৰ বেলেগ ল্যাঙ্গুৱেজত কাম নকৰে do not work on any other language so I jodi so I python or bitoto ase r or bitoto ase c++ or bitoto ase j o same m or condition same m java c++ or r or bitoto ase kintu n so n amar code ase n amar c++ java bitoto ase belegot nai aru yat koi dise je 36% can work on both C++ and Java of which 60 people do not work on any other language so and simple 60 people C++ or Java bahire belek kono language কাম নকৰে so n or value আমাৰ 60 কোৱেশ্চনতে দিয়া আছে so n আমাৰ 60 আহি গল সৰি n আমাৰ 60 আহি গল next one
নেক্সট আৰু কি আছে এক মিনিট ৰেকৰ্ড হৈ আছে নে চাই লৈছোঁ ৰেকৰ্ড হৈ আছে অ'কে নেক্সট চোৱা এন হৈ গ'ল 60 এতিয়া আমি এমৰ ভেলু ওলাই দিব পাৰিম আইৰ ভেলু আমাৰ হাতত আছে জেৰ ভেলু আছে এনৰ ভেলু আছে মানে কিমান আছে I কিমান আছে I 50 J 40 50 plus 40 plus 60 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 plus M is equal to 180 এটো ন M or value কিমান ওলাব ইয়াত 100 150 150 minus 180 30 M or value আমাৰ 30 ওলাই গ'ল M or so আমাৰ M or value 30 ওলাই গ'ল এতিয়া চোৱা now let's move back to the question so কি কৈছে এতিয়া আমাৰ 30% of people can work on exactly one language while 36% can work on both C++ and Java of which 60 people do not work on any other language এটো হৈ গ'ল এই 110% work on Java and Python okay Java আৰু Python 110 মানৰ কাম কৰে 110টা মানৰ কাম কৰে so of which only 10% do not work on any other language okay Java আৰু Python ৰ ভিতৰত 10টা মানৰ এনেকুৱা আছে যে বেলেগ কোনো ল্যাঙ্গুৱেজত কাম নকৰে তেনেকুৱা মই অকল কে দেখা পাইছো কে পাইথন অকল আছে আৰু জাভাত আছে বেলেগত নাই এইবোৰটো বেলেগত আছে C++ H আৰত আছে কিন্তু কে C++ নাই আৰত নাই মানে পাইথন আৰু জাভাতে আছে সো কে এৰ আমাৰ ভ্যালু 10 ওলাই গ'ল কে এৰ ভ্যালু 10 ঠিক আছে কে এৰ ভ্যালু 10 ওলাই গ'ল তো মই ইয়াত লিখি দিও কে আমাৰ 10 ওলাই গ'ল our k is 10 k আমাৰ 10 ওলাই গ'ল নেক্সট কি কৈছে চোৱা এক মিনিট মোৰ চাই লো ৰেকৰ্ড হৈছে নে হৈ আছে okay of which only 10% do not work on any other language the number of person who can work on R and C++ are 130 okay the number of person who can work on R and C++ are 130 R আৰু C++ কৈছে total milai 130 of which the person who do not work on any other language is same as those who work on only Python and R okay the number of people who can who work on C++ 260 here 260 কই দিছে এটো 260 হয় 260 ঠিক আছে আৰু আমাৰ এটা the number of person who can work on R and C++ are 130 okay 110% work on Java and Python Java আৰু Python 110 মানুহ কাম কৰে তো Java আৰু Python 110 কাম কৰে মানে আমাৰ এটো হয় HIJK হয় Java আৰু Python কাম কৰা মানুহটো HIJK হয় এবোৰটো নহয় সো HIJK আমাৰ 110 100 k এর ভ্যালু মই জানো j এর ভ্যালু জানো i এর ভ্যালু জানো h এর ভ্যালু ওলাই যাব IJK জানো আমি i এটো সোয়া j ইয়াৰ আছে i ও ওলাইছো আমি এটো সোয়া সরি এটো সোয়া আমাৰ j এর ভ্যালু আছে i এর ভ্যালু আছে আৰু k এর ভ্যালু আছে সো আমাৰ ইয়াত কি কৈছে সরি ইয়াত কি কৈছে সোয়া HIJK আমাৰ Python আৰু Java ভিতৰত আছে আৰু কৈছে 110টা মানুহ কৈছে Java and Python কাম কৰে সো h plus i plus j plus k কৰিম সো ইয়াত h plus i plus j plus k কৰিলে কি হ'ব h plus i plus j plus k equal to 110 আৰু h ৰ ভ্যালু আমি নাজানো আৰু h ৰ ভ্যালু নাজানো আৰু বাকি কি IJK কি হয় ij 50 আৰু 40 50 plus 40 আৰু k এতিয়া ওলাইছো 10 এটো 110 হ'ব এটো আমি উলাই দিও কিমান ওলাব সোয়া 100 ওলাব তো h এর ভ্যালু আমাৰ 10 ওলাই গল h এর ভ্যালু 10 ওলাই গল h এর ভ্যালু আমাৰ 10 হয় সো h এর ভ্যালু 10 হয় আমাৰ সো we can write here h equal to 10 h equals to 10 next আমাৰ কি আছে 110% work on Java and Python of which 10% do not work on any other language the number of persons who can work on R and C++ are 130 okay the number of persons who can work on R and C++ are 130 R and C++ এটো BEIM আমাৰ 130 হয় BEIM 130 হয় আৰু কিছু of which the person who do not work on any other language is same as those who work on Python and R Python আৰু R ৰ কাম কৰা মানুহ কোন হয় Python আৰু R ৰ কাম কৰা মানুহ আমাৰ work on only Python and R তো আমাৰ DA ওলাইছে right D আমাৰ only Python আৰু R ত আছে right তোমালোকে সোয়া অলপ জেহেন্দি যদি ডায়াগ্ৰামটো সোয়া তোমালোকে বুজি পাই যাবা যে R আৰু Pythonৰ কমন মানে দুটাত কাম কৰা মানুহ অকল DA হয় এইবোৰটো C++ সোমাই যায় সো
কাৰ সেম কৈছে অফ উইথ দ্য পাৰ্সন হু ডু নট ৱৰ্ক অন এনি আদাৰ লেংগুৱেজ মানে আৰ আৰু চি প্লাছ ভিতৰতে কাম কৰে বেলেগ কোনো লেংগুৱেজত কাম নকৰে তেনেকুৱা মানুহ বি এ হয় বি অকল আৰ আৰু চি প্লাছত কাম কৰে চ' বি আৰু ডি হ'ব বি আৰু ডি ইকুৱেল হয় বি ইকুৱেলছ ডি হয় তো বি ইকুৱেলছ ডি হয় আমাৰ বি ক'ত লিখিম ইয়াত লিখি দিওঁ মই বি ইকুৱেলছ ডি বি ইকুৱেলছ ডি তো বি ইকুৱেলছ ডি হয় এতিয়া চোৱা তো ভ্যালুটো ওলাব লাগিব আৰু ইমান আমাৰ কৈ দিছে যে বি প্লাছ ই প্লাছ আই প্লাছ এম আমাৰ কিমান হয় 130 হয় বি ই প্লাছ আই এম আমাৰ 130 হয় চ' আমি এটা বস্তু কৰিব পাৰোঁ যে সৰি এইটো চোৱা ইয়াততো আমাৰ এইবোৰ ওলাইছিলে ন এইটোক আমি ওলোৱা নাই এতিয়ালৈকে মানে পুৰাপুৰি ওলোৱা নাই মুখত কৈ দিছিলোঁ অলপ মই ইয়াৰ এইটো কিমান ভ্যালু হ'ব 4 * 50 x ৰ ভ্যালু 50 ওলাইছিলে ৰাইট সো 4 * 50 কিমান হয় 200 হয় আৰু এইটো কিমান হ'ব 2x মানে 2x মানে কিমান 2x মানে এইটো 100 হ'ব 100 সৰি 100 ৰাইট 2x মানে 100 ওলাব এতিয়া চোৱা আমাৰ ইয়া 3 ল্যাঙ্গুৱেজ মানে 100 কৈছে ন আমাৰ কি ওলালে 2 ল্যাঙ্গুৱেজ 200 2 ল্যাঙ্গুৱেজ আমাৰ 200 ওলাইছে আৰু 3 ল্যাঙ্গুৱেজ আমাৰ 100 ওলাইছে তিনটা ল্যাঙ্গুৱেজ জনা মানুহ 100টা সো ইয়াত তিনটা ল্যাঙ্গুৱেজ জনা মানুহ আমাৰ বি ই আই এম আমাৰ 130 আছিল বি প্লাছ ই প্লাছ আই প্লাছ এম আমাৰ 130 কোৱেশ্চনত দি দিছে এতিয়া তিনটা ল্যাঙ্গুৱেজ জনা মানুহ তোমাৰ ইয়াত পাই যাবা সোৱা আৰত চোৱা এইচ কি হয় এইচ জাভাটো আছে পাইথনত আছে আৰত আছে ৰাইট আৰতো আছে আৰু আমাৰ এইচ হৈ গ'ল ই চোৱা ই আমাৰ পাইথনত আছে আৰত আছে আৰু চিত আছে জে ক'ত আছে জাভাত আছে পাইথনত আছে আৰু চিত আছে এম ও সেম জাভাত আছে পাইথন এম ক'ত আছে এম আছে জাভাত আছে চি প্লাছ আছে আৰু আৰত আছে সো এইচ ই জে এম আমাৰ 100 হয় ঠিক আছে এইচ ই জে এম আমাৰ 100 হয় মানে এইবোৰ মানে তিনটা ল্যাঙ্গুৱেজে জানে এইচত থকা মানুহবোৰ এমত থকা মানুহবোৰ জেত থকা মানুহবোৰ ইত থকা মানুহবোৰ তিনটা ল্যাঙ্গুৱেজ জানে সো এইবোৰ প্লাস কৰি দিলে আমাৰ 100 ওলাব এই জাস্ট নাও আমি ওলাইছো যে 100 ওলাইছো ন জাস্ট নাও এটো চোৱা তিনটা ল্যাঙ্গুৱেজ জনা মানুহ আমি 100 ওলাইছো ন 3 ল্যাঙ্গুৱেজ এক্স্যাক্টলি 3 ল্যাঙ্গুৱেজ আমাৰ 100 ওলাইছে সো এটো কৰি দিও এতিয়া মানে h plus e plus j plus m okay so কিমান লব সোৱা মই এটো মহে দিছো ৰে এটো মহে দিছো because এটো কোৱেশ্চনতে আছে মগল তোমালোকৰ বুজাবৰ কাৰণে মই এটো কৈছিলো so I will rub this now এটো মই এতিয়া নালাগে এটো নালাগে এতিয়া আমাৰ so এটো নালাগে so ইয়াত কৰিব পাৰিম আমি সোৱা h sorry let's select a pen h plus e plus j plus m আমাৰ 100 হয় এবোৰ এক্স্যাক্টলি 3 ল্যাঙ্গুৱেজ জনা মানুহ h e j m সো h e j m ত আমি h ৰ ভ্যালু আমি উলাইছো 10 e ভ্যালু আমি উলোৱা নাই j ৰ ভ্যালু আছে আমাৰ 40 প্ৰথমতে উলাইছিলে আৰু m ৰ ভ্যালু আমাৰ কিমান উলাইছিলে উলাইছো তো m ৰ ভ্যালু ইয়াত লিখিব পাৰিলো নেকি মই লিখিব পাৰিলো m ৰ ভ্যালুটো ক'ত উলাইছে m 30 উলাইছে ন m 30 ইয়াত লিখি দিও ৰে m 30 উলাইছিলে m আমাৰ 30 উলাইছিলে সো m যেতিয়া 30 আমাৰ কিমান ওলাব সোৱা 40 50 60 80 80 সো আমাৰ e ৰ ভ্যালু আমাৰ 20 ওলাই গৈছে সিম্পল e ৰ ভ্যালু 20 ওলাই গৈছে e ৰ ভ্যালু আমাৰ 20 ওলাইছে আমাৰ e ৰ ভ্যালু 20 ওলাইছে সো e ৰ ভ্যালু 20 মানে আমি সোৱা এতিয়া b e জানো i জানো m জানো b ওলাই দিব পাৰিম আৰু b ওলালে আমাৰ d ওলাই যাব b আৰু d ইকুৱেল হয় so let's see yet b e i m no b e i m yet koi diu moi b plus e plus i plus m is equal to ami kiman asle 130 asle no 130 asle so amar value bor saw etia bola kiman asle b er value kiman asle b ne janu ami etia ulam e er value amar kiman asle e amar etia just olaise 20 i er value kiman asile 50 আৰু m ৰ ভ্যালু 30 আছিল ন সো এটক যদি আমি প্লাস কৰি দিও 1 ইয়াত তো 130 আছে
প্লাছ 50 60 70 70 100 সো বি আমাৰ 30 ওলাই গৈছে সো বি আমাৰ 30 ওলাইছে দ্যাট মিন্স আমাৰ ডি ও 30 বি আৰু ডি ইকুৱেল আমি ওলাইছো কোৱেশ্চনত কৈ দিছে ডি ও আমাৰ 30 এ হয় সো ইয়াত আমাৰ ওলাই গৈছে সো ইয়াত এটো বি আৰু ডি আমাৰ ইকুৱেল হয় আৰু বি এর ভ্যালু 30 ওলাইছে মানে বি ইজ 30 আৰু ডি ও আমাৰ 30 এ হয় আৰু কি কৈছে কোৱেশ্চনত কি বাকি আছে এটা সোচোন বহুত কেটা ওলাইছো তো যে এ বি সি আছে নি সি ওলোৱা নাই সি নাই ওলোৱা সি বাকি আছে আমাৰ we have c left c a b c d ওলাইছো না d ওলাইছো d e ওলাইছো f ওলোৱা নাই we have f left f g ওলাইছো g ওলাইছো g ওলাই দিছো h i h ওলাইছো i ওলাইছো j ওলাইছো k ওলাইছো l ওলোৱা নাই m n ওলাইছো o ওলোৱা নাই সো আমাৰ বাকি আছে এবোৰ সো এক কাম কৰো সো এটো ডি ই এফ জি ডি ইয়াত 250 আছে এটো এনেকৈ ওলাব পাৰো আমি এফ আমি ভ্যালুটো ওলোৱা না এফ ৰ সো এফ ৰ এটাই ভ্যালু আছে সো এটা কেনেকৈ ওলাম ডি জানো আমি ই জানো জি জানো আৰু জানো যে 250 হয় 250 মানে কি গোটেইটো 250 ৰাইট সো ডি প্লাস এইচ প্লাস আই প্লাস ই প্লাস জে প্লাস কে প্লাস জি প্লাস এফ ইকুৱেলস টু 250 হ'ব সো এবোৰ যদি প্লাস কৰি দিও ডি যদি প্লাস কৰো মই এটো বুজিছা ন পাইথন মানে কি গোটেই পাইথনটো আমাৰ 250 হয় সো দ্যাট মিন্স ডি প্লাস ই প্লাস এফ প্লাস জি প্লাস এইচ প্লাস আই প্লাস জে প্লাস কে ইকুৱেলস টু 250 এটা ডি সোয়া কিমান আমি ওলাইছিলো ডি 30 ওলাইছিলো ডি 30 ওলাইছো আমাৰ ডি ওলাইছে 30 এটো এটা 30 ওলাই গল 30 মই ব্ল্যাক কালাৰ লৈছো এটা ডি আমাৰ 30 ওলাইছে ঠিক আছে আৰু কি হৈছে ডি ই আমাৰ কিমান ওলাইছে ই আমাৰ 20 ওলাইছে ৰাইট আৰু কি ওলাইছে জি আমাৰ 70 ওলাইছে সো এইবোৰ যদি প্লাস কৰি দিও মই এতিয়া ডি প্লাস ই প্লাস জি কৰিলে কিমান হ'ব 70 প্লাস 30 100 120 হ'ব 120 250 minus 250 সরি এটো হল এটা h বাকি থাকি গৈছে ন তো h আমাৰ 10 10 h 10 i কিমান i 50 j কিমান j 40 আৰু k 10 এবোৰ সব করে প্লাস কৰিব লাগিব সো 40 plus 10 is 50 আৰু 60 70 140 plus 10 50 230 ওলাইছে আমাৰ সো 250 minus 230 is 20 সো আমাৰ f ৰ ভ্যালু আমাৰ 20 ওলাই গল ওকে তোমালোকে নিজে ঘৰত কইবা দে নিজে তোমালোকে পেন পেন্সিল কইছোৱা d plus e plus f plus g plus h plus i plus j plus k কইলে কিমান ওলাই equals to 250 কইলে কিমান ওলাই কিমান ওলাব f equals to 20 ওলাব সো f equals to 20 ওলাব সো f ৰ ভ্যালু আমি লিখি দিও আমি ওলাই লৈছো f হল 20 ওলাই গল এতিয়া বাকি কি আছে c বাকি আছে c আমি জানো যে 260 মানে b plus c plus e plus f plus i plus j plus m plus n এটো কইলে কিমান ওলাব সো আমাৰ কিমান ওলাব এটো কইলে সো কি আছে b c লাগিব b c b কোড b এটো হয় b লাগিব c লাগিব b c না জানো আমি ন e f জানো e কিমান e 20 জানো আমি f এতিয়া ওলাইছো f i j জানো আমি i j কিমান j কোড গল j 40 ঠিক আছে আৰু কি k আমাৰ 10 সরি k নালাগে আমাৰ k নালাগে যে mn লাগে সো m আমাৰ কিমান 30 আৰু n কিমান 60 সো এটো ওলাই যাব একদম সিম্পল হয় সবকেটা প্লাস কৰি দিম আমাৰ c ভ্যালু ওলাব লাগে ন b plus e plus f plus i plus j plus m plus n সো আমাৰ b plus e কিমান কৰিলে কিমান হ'ব এটো সো 40 plus 60 100 ইয়াত 170 200 250 670 80 90 290 to ওলাব নালাগে কি কিবা ভুল হল কি আৰু ভুল হল b plus c b আৰু c কত গল b আৰু c না জানো b e মানে 30 40
ক্যালকুলেশন কিবা ভুল কৰিছো ন BEIM আমাৰ 130 দিছিলে এনেকৈ ওলাই দিব পাৰো ন BEIM আমি 130 আগত কৈছো মই BEIM ইয়াত কৰিছিলো চোৱা মই দিছো নেকি কৰিবি না এক সেকেন্ড BEIM কৰিবনে মই দিছো মই BEIM নাই BEIM মানে 130 দিছিলে আমাৰ 130 BEIM 130 হয় আৰু বাকি ইয়াত কিমান আছিল CJH CJN FJN মানে 20 আৰু 40 50 60 40 50 60 N 60 আৰু N আমাৰ হৈ গল CJ 120 so 130 plus 120 কিমান 130 plus 120 কিমান হয় 234 240 Sorry guys, more recording screen recording app khon alop hang marisile. I don't think laptop problem boli, but app or kiba problem hoy ase. Duibar hang marile eto video banawate. So sorry. And kora ami ara asilu 250 ulaise eto amar swa 345 eto 5 250 hobo. Thik ase 250 hobo yat 250 because 345 to 250 ami calculation bhul koilu 250 250 হল সো আমি 250 আৰু আমাৰ 260 টোটাল বুলি কৈ দিছে সো f ৰ ভ্যালু আমাৰ 250 - 260 - 250 আমাৰ 10 সো f ৰ ভ্যালু আমাৰ f বলে সৰি c ৰ ভ্যালু আমাৰ 10 ওলাই গল c ৰ ভ্যালু আমাৰ 10 ওলাই গল এতিয়া বাকি আছে আমাৰ c ৰ 10 ওলাই গল বাকি আছে আমাৰ cf ওলাই গল l আৰু o বাকি আছে সো l ৰ ভ্যালু কিমান l ক'ত আছে l জাভাত আছে আৰু r ত আছে ৰাইট L Java আছে আৰু R আছে আৰু আমি কিমান ওলাইছিলো L Java আৰু R থকা মানুহ কি মানে কি 2 exactly 2 জনা মানুহ ন exactly 2 ল্যাঙ্গুৱেজ জনা মানুহ L exactly 2 জনা মানুহবোৰ L ত আছে আৰু তেনেকুৱা মানুহ ইয়াতো আছে সোৱা exactly 2 ল্যাঙ্গুৱেজ জনা মানুহ ইয়াত আছে B R C এৰ ভিতৰত B আছে 2 ল্যাঙ্গুৱেজ G সেম ৰাইট G সেম সো আমি যদি এইবোৰ প্লাস কৰো ঠিক আছে কিমান ওলাব k এর ভ্যালু 10 k এর ভ্যালু 10 ওলাইছিলে আৰু b এর ভ্যালু কিমান ওলাইছিলে b 30 30 40 30 40 200 টোটাল আছিল ন আমাৰ 200 টোটাল মই দেখাই দিছো 200 টোটাল আছিল বুলি সৰি 200 টোটাল আছিল বুলি এটো 200 চোৱা exactly 2 ল্যাঙ্গুৱেজ 200 সো exactly 2 ল্যাঙ্গুৱেজ 200 মানে দুটা ল্যাঙ্গুৱেজ জনা মানুহবোৰ exactly 2 ল্যাঙ্গুৱেজ জনা মানুহ কৰিছে l exactly 2 h exactly 2 নহয় সো ইয়াত মই মাৰ্ক কৰি দিছো l exactly 2 ল্যাঙ্গুৱেজ জনা মানুহ h আমাৰ জাভাও জানে পাইথন জানে r জানে নহয় d সেম পাইথন জানে r জানে আৰু কিবা জানে জানো d পাইথন জানে আৰু r জানে আৰু নেজানে d এজন ওলাই গল a নহয় b ও সেম b ওলালে তাৰ পিছত f আমাৰ পাইথন জানে আৰু r জানে বেলেগ কিবা কিবি নেজানে g k আমাৰ কি হয় পে দুটা জানে আৰু নেজানে c কি হয় c অকল হয় ওকে n কি হয় n আমাৰ জাভা জানে আৰু এটো জানে ঠিক আছে এটো এটা হয় n হয় n এটা হয় and because আমাৰ c+ জাভাৰ ভিতৰতে আছে দুটা exactly 2 ল্যাঙ্গুৱেজ বেলেগ কিবা কিবি নেজানে সো আমাৰ এইবোৰ প্লাস কৰিব লাগিব মানে d + b + f + k + n ওলাব লাগিব d কিমান d আমাৰ d 30 b কিমান b 30 তো 60 f আমাৰ 60 70 80 60 70 80 90 আৰু 60 150 আৰু 150 ওলাই গল সো আমাৰ l ৰ ভ্যালু আমাৰ 50 ওলাই গল ঠিক আছে মুখে কইলো তোমালোকে নিজে প্লাস মাইনাস কৰি চাবা দে ইজি হয় কোশ্চেনটো অলপ লেন্দি হয় l = আমাৰ 50 ওলাই গল তাৰ মানে আমাৰ গোটেটো ওলাই গল মানে মই আকৌ টেবুলটো বনাই দিছো কি আসলে সব প্লেস কৰি দিম মই এতিয়া সোৱা টেবুলটো এনেকুৱা হ'ব ন এইটো হল
এইটো হ'ল টেবুলটো মানে ডায়াগ্ৰামটো বনাই দিছোঁ এইটো this one this one this one this one এটা এইবোৰ নাম দিছিলোঁ A B C D E F G H I J K L M N O এইবোৰ নাম দিছিলোঁ আৰু এইটো আছিলে R এইটো কি আছিলে C++ এইটো আছিলে Python এইটো Java আছিলে ৰাইট এতিয়া প্লেস বহাই দিওঁ কি ওলাইছিলোঁ আমি A ৰ ভ্যালু কিমান ওলাইছিলোঁ A40 A40 B30 ওকে A40 B30 ওলাইছিলোঁ A40 আৰু B30 আৰু D30 হ'ব ৰাইট B আৰু D একে আছিলে সো A40 B30 D30 ঠিক আছে আৰু কি কৈছে ইয়াত F ECF ওকে ECF ও মহাই দিছোঁ মই এটো E কিমান হয় E হয় আমাৰ 50 E50 হয় আৰু C কিমান হয় C আমাৰ 10 ওলাইছে C10 C আমাৰ 10 আৰু F কিমান ওলাইছে 20 F20 ওলাইছে D কিমান ওলাইছে A B C D E F C হৈ গল E হৈ গল এতিয়া G কি হয় G70 ওকে ইয়াৰ চাইছে বহাই দিও বস্তুবোৰ আমাৰ কত গল এৰো K আমাৰ 10 K10 হয় K10 M30 I50 J40 আৰু sorry J40 হয় H কিমান H10 N কিমান N 60 N is 60 আৰু কি হয় N L M N O কিমান হৈছিল মই এতিয়া L আমাৰ 50 ওলাইছিলে L50 L আমাৰ 50 আৰু O ওলাইছিল জানো আমি O ওলোৱা নাই নেকি O বাকি থাকি গল ন সো ইয়াত চোৱা 30% of people can work on exactly one language O কত আছে O কত exactly one language হয় 30% মানে 150 ওলাইছিলে এতিয়া exactly one language ত কাম কৰা মানুহবোৰ ওলাই দি আছো exactly one language ত কাম কৰা মানুহবোৰ exactly one language যেনেকৈ 40 এটো C plus exactly one 40 50 60 right 60 60 নহয় 40 50 exactly one language এটো right 40 50 100 হৈ গল এটো exactly one language sorry 50 নহয় 50 দুটা language আৰু C++ 40 হৈ গল এটা 10 হৈ গল এটা G to মই ভ্যালুটো লেখা নাই ন G ভ্যালু লেখা নাই G ভ্যালুটো লিখি দিও কিমান লৈছিলে sorry G ভ্যালুটো কোড আছে G70 ওলাইছিল ন G70 ওলাইছিল G is 70 এটো 40 plus 150 at 70 so 30 to 120 হৈ গল এটো হৈ গল so 120 150 minus 120 কিমান হ'ব 30 হ'ব so O equal 30 simple ওলাই গল 30 সব কথা ওলাই গল এতিয়া এটো আমাৰ পুরা
40 30 10 50 30 20 50 30 30 ইয়াত A B C D E E কিমান ওলাইছিলে আমাৰ E সৰি সোৱা এটা ভুল কৈছো মই A B C D E E আমাৰ 20 ওলাইছে মই 50 লিখিছো ৰাইট এৰো 20 হয় this is 20 হল ডান আমাৰ পুৰা এটো সলভ হৈ গল 20 50 30 10 20 40 60 আৰু 70 10 30 ডান আৰু নেক্সট কোৱেশ্চন চাও বলা how many person work on java how many persons work on only java java ত কাম কৰা মানুহ কেজন আছে work on only java 10 20 50 এবোৰ পাইথন আছে এবোৰ ওপৰত c আউট আছে 30 is the answer 30 is the answer এটো কোৱেশ্চন চোৱা অলপ লেন্দি হয় বাট হার্ড নহয় এটো কোৱেশ্চন হার্ড নহয় তোমালোকে ঘৰত প্ৰ্যাকটিস কৰিবা দুইবাৰ কৰা প্ৰ্যাকটিস এটো কোৱেশ্চন দুবাৰ কৰা প্ৰ্যাকটিস ক্লিয়াৰ হৈ যাব আৰু এটা এনৰ কোৱেশ্চন আহে কিন্তু ম্যানেজমেন্ট এক্সামত আহে তাৰ পিছত ইম্পৰ্টেন্ট হয় কোৱেশ্চন কৰি চোৱা ভাল লাগিব ভেন ডায়াগ্ৰামৰ কোৱেশ্চন হয় আৰু চাৰিটা থাকিলে কেনে কৰিব লাগে এটো বস্তু শিকিলা আজি তোমালোকে ক্লাছত তোমালোকৰ যদি ভিডিওটো ভাল লাগিলে লাইক কৰি দিয়া আৰু প্লিজ add unlock subscribe কৰি দিয়া thank you so much guys and see you in the next video